নমস্কাৰ সকলোলৈকে। আজি এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহিছোঁ। ইয়াতে দেখিবলৈ পাইছে মই আজি এটা বগৰী আচাৰ বনাবলৈ ওলাইছোঁ। বগৰীখিনি ধুনীয়াকৈ ধুই মেলি শুকাই কৰি থৈছিলোঁ। তাৰপিছতে মই তাতে নিমখ দি এক ৰাতিৰ কাৰণে থৈ দিলোঁ। আৰু ইয়াতে এতিয়া আপোনালোকে দেখিবলৈ পাইছে মই ইয়াতে মছলা ব্যৱহাৰ কৰাৰ কাৰণে লৈছোঁ ধনিয়া, জলকীয়া, মেথি, অলপ চফ বেছিকৈ লৈছোঁ, জিৰা আৰু আজৱাইন লৈছোঁ। ইয়াতে আপোনাৰ এতিয়া মই কেৰাহীখন গৰম হ'বলৈ দিলোঁ। গৰম হ'বলৈ দি তাতে মই আপোনাৰ গোটেইখিনি মছলা কেৰাহীখনত এতিয়া অলপ দেৰি কাৰণে ভাজি ল'ম। খিনি দেখিবলৈ পাইছে মোৰ মছলাখিনি বহুত দেৰি ভাজিব নালাগে, 1 মিনিটমান ভাজিলে হৈ যায়। তাৰমানে আমাৰ পিছাৰ কাৰণে সুবিধা হয়। আপোনাৰ মছলাখিনি আপোনাৰ য'তে ত'তে খুন্দিব পাৰে। আপুনি পটাটো পিচি ল'ব পাৰে বা মিক্সিটো পিচি ল'ব পাৰে, যাৰ যেনেকৈ সুবিধা হয় আৰু তেনেকৈ পিচি ল'ব পাৰে। তাৰপিছতে মই জলকীয়াখিনি কি কৰিছিলোঁ, আপোনাৰ ঠাৰিখিনি নুগুচোৱাকৈ ভাজিছিলোঁ। এতিয়া মই তাৰে ঠাৰিখিনি গুচাই এইখিনি মিক্সি এটাত দি পেলাই ধুনীয়াকৈ পিচি ল'ম। একদম মিহি কৰি পিচিব নালাগে। সকলোৱে জানেই, তথাপিতো মইনো কেনেকৈ বনাওঁ তাকে দেখাবলৈ ওলাইছোঁ আপোনালোকক। এইটো আপোনাৰ এতিয়া দেখিবলৈ পাইছে মই মছলাখিনি ধুনীয়াকৈ পিচি আনিলোঁ। তাৰপিছত এতিয়া মই যিখিনি বগৰী নিমখত ডুবাই থৈছিলোঁ সেইখিনি আপোনাৰ লৈ লৈছোঁ। সেইখিনিত যিখিনি মছলা বনাইছিলোঁ মছলাখিনি দিলোঁ, তাতে অলপ ৰেড চিলি দিলোঁ আৰু অলপ কাশ্মীৰী মিৰ্চ দিছোঁ অলপ কালাৰ হোৱাৰ কাৰণে। তাৰপিছতে গোটেইখিনি মই ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। আৰু এতিয়া দেখিবলৈ পাইছে আপোনাৰ ইয়াতে মই এখন কেৰাহীত মিঠাতেল দিলোঁ। কি মিঠাতেলনো দিলোঁ আপোনালোকক দেখুওৱা নহ'লে, সেইকাৰণে দেখাই দিছোঁ। আপোনাৰ ধাৰা কাচিঘানি মাষ্টাৰ অইলটো লৈছোঁ। সেইখিনি মই ধুনীয়াকৈ গৰম কৰিলোঁ। গৰম কৰি আপোনালোকে গৰমে গৰমে নিদিব, মই ঠাণ্ডা কৰি ল'লোঁ। ঠাণ্ডা হোৱাৰ পিছত মই বগৰী আচাৰখিনি দি দিছোঁ। বগৰী আচাৰখিনি দিয়াৰ পিছতে মই ধুনীয়াকৈ মানে মিক্স কৰিছোঁ। আৰু তাতে মই অলপ জলকীয়া দিলোঁ। জলকীয়াখিনি দেখুওৱা নহ'লে, জলকীয়াটো অপশ্যনেল হয়, আপোনালোকে জ্বলা বেছি খালে জ্বলাটো দিব পাৰে আৰু নাখালে নিদিলেও হয়। আৰু এতিয়া দেখিব পাইছে মই 2টা কাছ বৈয়াম ধুই ধুনীয়াকৈ শুকুৱাই থৈ দিছিলোঁ। তাতে মই এতিয়া বগৰী আচাৰখিনি ধুনীয়াকৈ ভৰাই থৈ দিম। এইখিনি আপোনালোকে ৰ'দত নিদিলেও ধুনীয়াকৈ খাব পাৰে। ভিডিঅ'টো আজিলৈ ইমানে। নতুন এটা ভিডিঅ'ৰে লগ পোৱা আশাৰে ভিডিঅ'লৈ আজি